My dear students, welcome back to your English class. যোৱা ক্লাছত মই তোমালোকক টেন্সৰ ওপৰত এটা ইন্ট্ৰোডাক্টৰী ভিডিও আপলোড কৰিছিলোঁ। আশা কৰোঁ সকলোৱে ভিডিওটো বুজি পাইছা। যোৱা ভিডিওটোত আমি গম পাইছিলোঁ টেন্স কি হয় আৰু টেন্সৰ প্ৰকাৰ কেইটা। মেইনলি আমি তিনিটা টেন্স পাইছিলোঁ, পাষ্ট টেন্স, প্ৰেজেন্ট টেন্স, ফিউচাৰ টেন্স। পাষ্ট টেন্সে অতীতত হোৱা কিবা ঘটনা বুজায়, প্ৰেজেন্ট টেন্সে বৰ্তমানত হোৱা চলি থকা ঘটনা বুজায় আৰু ফিউচাৰ টেন্সে ভৱিষ্যতে হ'বলগীয়া কাম বা ঘটনা বুজায়। আজি আমি এই ভিডিওটোত পাষ্ট টেন্সৰ ওপৰত আলোচনা কৰিম। পাষ্ট টেন্স এণ্ড ইটছ টাইপছ। পাষ্ট টেন্স আৰু ইয়াৰ টাইপকেইটাৰ বিষয়ে আলোচনা কৰিম। মই এই টাইপকেইটাৰ কি আছিলে যোৱা ভিডিওটোতে কৈছিলোঁ। আশা কৰোঁ সকলোৱে ভিডিওটো বুজি পাইছা আৰু কিবা যদি প্ৰব্লেম আছে তেনেহ'লে বাৰে বাৰে চাবা ভিডিওটো। আৰু আজিৰ এই ভিডিওটোত মই আশা কৰোঁ সকলোৱে মন দি শুনিবা আৰু পাষ্ট টেন্সৰ ওপৰত যিমানখিনি জানিবলগীয়া আছে বা যিমানখিনি বুজাম সেইখিনি বুজি পাবা। টাইপছ অফ পাষ্ট টেন্স। পাষ্ট টেন্সক আমি পাইছিলোঁ যে প্ৰতিটো টেন্সক আকৌ চাৰিটাকৈ ভাগত ভাগ কৰিব পাৰি। এই পাষ্ট টেন্সক চাৰিটা ভাগত প্ৰথমটো হ'ল পাষ্ট ইনডিফিনিট অৰ চিম্পল পাষ্ট টেন্স। পাষ্ট ইনডিফিনিটকে চিম্পল পাষ্ট টেন্স বুলিও কয়। দ্বিতীয়টো হ'ল পাষ্ট কণ্টিনিউৱাছ, তৃতীয়টো পাষ্ট পাৰফেক্ট আৰু চতুৰ্থটো পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ। এইকেইটা আমি আগতে পাই আহিছোঁ। তেনেহ'লে আমি এই টাইপকেইটা কেনেকৈ ব্যৱহাৰ কৰে বা পাষ্ট টেন্স ক'ত ব্যৱহাৰ কৰে সেইখিনি আমি জানি লওঁ। প্ৰথমটো আমি পাইছোঁ পাষ্ট ইনডিফিনিট বা চিম্পল পাষ্ট টেন্স। অতীতত কোনো এটা কাম কৰা হৈছিল এনে অৰ্থ বুজোৱা বাক্যৰ ক্ষেত্ৰত এই টেন্স ব্যৱহাৰ কৰা হয়। পাষ্ট টেন্স বা পাষ্ট ইনডিফিনিট বা চিম্পল পাষ্ট টেন্স কেতিয়া ব্যৱহাৰ কৰা হয়, যে যদিহে অতীতত পাষ্টত কিবা এটা কাম কৰা হৈছিল সেই কথাটো যদি আমি বুজাবলৈ যাওঁ তেনেহ'লে আমি এই টেন্স ব্যৱহাৰ কৰোঁ। উদাহৰণস্বৰূপে হি ৱাজ বৰ্ণ ইন 1906। 1909 চনত তেওঁ জন্ম হৈছিল। তেওঁ জন্ম হোৱা ঘটনাটো কেতিয়া ঘটিছিল? অতীতত ঘটিছিল। আই লষ্ট মাই ৰিং। মই মোৰ আঙঠিটো হেৰুৱালোঁ। হেৰুৱাটো কেতিয়া হ'ল? অতীতত হ'ল। হি ৱেণ্ট টু স্কুল। সি স্কুললৈ গ'ল। কেতিয়া গ'ল? অতীতত গ'ল। হি কেম হিয়েৰ য়েষ্টাৰডে। চি কেম হিয়েৰ য়েষ্টাৰডে। তাই ইয়ালৈ যোৱাকালি আহিল। কেতিয়া আহিল? যোৱাকালি, অৰ্থাৎ পাষ্টত আহিল। ওপৰৰ বাক্যবোৰে শেষ হোৱা কিছুমান কাম প্ৰকাশ কৰিছে। এতিয়া আমি এই যোন চাৰিটা বাক্য পালোঁ, এই চাৰিওটা বাক্যই কি বুজাইছে? এই কামকেইটা অতীতত হৈ গ'ল, শেষ হৈ গ'ল। এতিয়া বৰ্তমানত ইয়াৰ একো প্ৰভাৱ নাই। সেইকাৰণে এই টেন্সকেইটাক কি কওঁ? পাষ্ট ইনডিফিনিট বা চিম্পল পাষ্ট টেন্স কওঁ। এই চিম্পল পাষ্ট টেন্সৰ ফৰ্মেশ্যনটো কেনেকুৱা হ'ব? ছাবজেক্ট প্লাছ ভাৰ্ব টু। ভাৰ্ব টু মানে কি? মই তোমালোকক ভাৰ্ব বুজাওঁতে কৈছিলোঁ যে ভাৰ্বৰ তিনিটা ফৰ্ম আমি টেন্সত বিশেষকৈ পাম। ভাৰ্ব 1 প্ৰেজেণ্ট টেন্স, ভাৰ্ব 2 পাষ্ট টেন্স, ভাৰ্ব 3 পাষ্ট পাৰ্টিচিপল। যেনেকৈ যদি আমি ৱেণ্ট টু, এতিয়া ভাৰ্ব 2 হৈছে মানে গ', ৱেণ্ট, গন। গ' ৱেণ্ট, গনৰ গ'টো হ'ল ভাৰ্ব 1, ৱেণ্টটো ভাৰ্ব 2 আৰু গনটো হ'ল ভাৰ্ব 3। ইয়াত আমি কি ব্যৱহাৰ কৰিছোঁ পাষ্ট টেন্সত? ভাৰ্ব 2 ব্যৱহাৰ কৰিছোঁ। আই ছাবজেক্ট, ৱেণ্ট হ'ল ভাৰ্ব মানে ভাৰ্ব 2, গ' ভাৰ্বৰ ভাৰ্ব 2 ফৰ্মটো হ'ল ৱেণ্ট, টু স্কুলটো হ'ল অবজেক্ট। এই পাষ্ট টেন্সৰ বি ভাৰ্ব দুটা আছে, সেইটো হ'ল ৱাজ আৰু ৱেৰ। ৱাজটো আমি ছিংগুলাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰোঁ আৰু ৱেৰটো আমি প্লুৰেলৰ ক্ষেত্ৰত ব্যৱহাৰ কৰোঁ। এই পাষ্ট ইনডিফিনিট বা চিম্পল পাষ্ট টেন্সক নেৰেটিভ টেন্স বুলিও কোৱা হয়। এতিয়া নেৰেটিভ টেন্সনো কি? আমি যে কেতিয়াবা ষ্টৰি পঢ়োঁ বা এনেকুৱা কিতাপত কিছুমান ষ্টৰি থাকে যোনটো আৰম্ভ হয় ওৱান্স আপন এ টাইম দেয়াৰ ৱাজ এ কিং, ওৱান্স আপন এ টাইম দেয়াৰ ৱাজ এ ফাৰ্মাৰ। এনেকৈ যেতিয়া আৰম্ভ হয়, নেৰেট কৰে, বুজায় মানে কাহিনীটো নেৰেট কৰিবলৈ যায়, তাক আমি নেৰেটিভ টেন্স কওঁ আৰু ইয়াক পাষ্ট ইনডিফিনিটত ব্যৱহাৰ কৰা হয়। ফৰ এক্সাম্পল ওৱান্স আপন এ টাইম দেয়াৰ ৱাজ এ কিং। ইয়াত কি ইউজ হৈছে? ৱাজ এ কিং কৈছে। মানে অতীতত তেনেকৈ নেৰেট কৰিবলৈ যেতিয়া যাওঁ নেৰেটিভ এটা টেন্সক আমি এনেকুৱা টেন্সেৰে বুজাব পাৰোঁ। আৰু উদাহৰণস্বৰূপে আই ৱেণ্ট টু গুৱাহাটী লাষ্ট ইয়েৰ। মানে কামটো কেতিয়া হ'ল? অতীততে হৈ গ'ল যে মই গুৱাহাটী কেতিয়া গৈছিলোঁ? লাষ্ট ইয়েৰ গৈছিলোঁ, যোৱা বছৰ গৈছিলোঁ। এনেকুৱা বাক্যৰ ক্ষেত্ৰত আমি এই টেন্স ব্যৱহাৰ কৰোঁ। দ্বিতীয়তে হেবিচুৱেল একশ্যন ইন দ্য পাষ্ট। যদিহে অতীতত কিবা এটা কাম অভ্যাসগত আছিলে, বোলে অতীতত মই এই কামটো সদায় কৰিছিলোঁ,
তেনেকুৱা বুজোৱা বাক্যৰ ক্ষেত্ৰত আমি এই টেন্স ব্যৱহাৰ কৰিব পাৰোঁ। ফৰ এক্সাম্পল, while I was at hostel, I wrote to my sister every week. যেতিয়া মই হোষ্টেলত আছিলোঁ, মই মোৰ ছিষ্টাৰলৈ প্ৰতি সপ্তাহত লিখিছিলোঁ, মানে চিঠি লিখিছিলোঁ। ইয়াত wrote মানে হ'ল ৰাইটৰ পাষ্ট ফৰ্মটো হ'ল, ৰাইট ভাৰ্বৰ ভাৰ্ব টুটো হ'ল wrote, ৰাইট wrote written। তো যেতিয়া মই হোষ্টেলত আছিলোঁ, মই মোৰ ভণ্টিলৈ লিখিছিলোঁ, সদায় প্ৰতি সপ্তাহত চিঠি লিখিছিলোঁ। এনেকুৱা বুজোৱা বাক্যৰ ক্ষেত্ৰত আমি এই টেন্স ব্যৱহাৰ কৰিব পাৰোঁ। বাই ইউজিং ইউজ টু মানে কি? ইউজ টুটো আমি ইউজ কৰিও এই টেন্সক বুজাব পাৰোঁ। হি ইউজ টু ষ্টাডি হাৰ্ড, সি খুব মন দি পঢ়িছিলে, এতিয়া নহয়, অতীততে কামটো কৰিছিলে, অতীততে ই কামটো খুব কৰিছিলে। হি ইউজ টু ষ্টাডি হাৰ্ড, সি আগতে খুব ভালদৰে পঢ়া কৰিছিলে। এনেকুৱা বুজোৱা বাক্যৰ ক্ষেত্ৰতো আমি এই টেন্স ব্যৱহাৰ কৰিব পাৰোঁ। আই হোপ তোমালোকৰ পাষ্ট ইনডিফিনিট টেন্স বা চিম্পল পাষ্ট টেন্সৰ কি হয় বুজি পালা, কেতিয়া ব্যৱহাৰ কৰোঁ সেইটো বুজি পালা। ইয়াৰ আমি ছেকেণ্ড টাইপটো এতিয়া পঢ়িম, পাষ্ট কণ্টিনিউৱাছ টেন্স। এতিয়া কণ্টিনিউ মানে হ'ল কিবা এটা কাম চলি থকা, পাষ্ট মানে হ'ল অতীত। এতিয়া আমি যদি চিম্পল ভাষাত বুজিবলৈ যাওঁ, তেনেহ'লে আমি গম পাম যে অতীতত কোনো এটা কাম চলি আছিল, কামটো তেতিয়া কণ্টিনিউ হৈ আছিল। তেনে অৰ্থ বুজোৱা বাক্যৰ ক্ষেত্ৰত আমি এই টেন্স ব্যৱহাৰ কৰোঁ। ফৰ্মেশ্যনটো হ'ল এনেধৰণৰ, ছাবজেক্ট ৱাজ ৱেৰ, ভাৰ্বৰ লগত ING লাগিব প্লাছ অবজেক্ট। এতিয়া ৱাজ ৱেৰ কেতিয়া ব্যৱহাৰ কৰিম? যদিহে ছাবজেক্টটো ছিংগুলাৰ হয়, এটা হয়, তেনেহ'লে আমি ৱাজ ব্যৱহাৰ কৰিম। যদিহে ছাবজেক্টটো প্লুৰেল হয়, তেনেহ'লে আমি ৱেৰ ব্যৱহাৰ কৰিম। ছিংগুলাৰ মানে হ'ল একবচন, প্লুৰেল মানে হ'ল অসমীয়াত বহু বচন। যদিহে এটা হয়, ৱাজ ব্যৱহাৰ কৰিম। যদিহে দুটা বা তাতোতকৈ অধিক হয়, তেনেহ'লে আমি ৱেৰ ব্যৱহাৰ কৰিম। আৰু যোনটো আমি ভাৰ্ব পাম, যেনেকৈ অলপ আগতে পাষ্ট ইনডিফিনিটত আমি গম পালোঁ, ভাৰ্ব কি পালোঁ? ৰাইট পালোঁ আৰু পালোঁ গ' পালোঁ। তো তেনেহ'লে সেই তেনেকুৱা ভাৰ্বৰ ক্ষেত্ৰত আমি ভাৰ্ব টু ইউজ নকৰোঁ। এতিয়া কৰিম কি? তাৰ লগত আমি ING ইউজ কৰিম। ভাৰ্ব ওৱানৰ লগত আমি ING ইউজ কৰিম। যেনেকৈ ৱেণ্টটোৰ ভাৰ্ব ওৱান হ'ব গ' লগত ING ইউজ কৰি ইয়াত গ'য়িং হ'ব। ঠিক তেনেকৈ এক্সাম্পল চোৱা, দ্য বয় ৱাজ গ'য়িং টু স্কুল, ল'ৰাটোৱে স্কুললৈ গৈ আছিল, ৱাজ গ'য়িং লাগিছে, দেখিলা? দ্য বয় মানে হ'ল এটা ল'ৰা, তো সেইকাৰণে ৱাজ হৈছে, গ'য়িং টু গ' লগত ING যোগ হৈছে, ক'লৈ গৈছিলে? অবজেক্টটো টু স্কুল। ঠিক তেনেদৰে ডে ৱেৰ, এতিয়া ডে মানে কি? এটাটো নহয়, ডে মানে হ'ল সিহঁত, ইয়াত এটাতকৈ বেছি আছে, প্লুৰেল বুজাইছে। তো ডেৰ লগত ৱাজ নাই খোৱা, কি খাইছে? ৱেৰ। দে ৱেৰ ৱৰ্কিং, ৱৰ্ক ভাৰ্বটোৰ লগত ING যোগ হৈছে, ৱৰ্কিং ইন দ্য ফিল্ড, ক'ত কাম কৰি আছিলে? পথাৰত কাম কৰি আছিলে। এতিয়া এই টেন্সটো আমি এজ এ বেকগ্ৰাউণ্ড টেন্সো আমি ইউজ কৰিব পাৰোঁ। এজ এ বেকগ্ৰাউণ্ড মানে কিবা এটা কাম চলি থাকোঁতে কিবা এটা কাম লগে লগে আৰু এটা হৈ আছিলে। এতিয়া চোৱা এক্সাম্পল চোৱা, ৱেন দ্য টিচাৰ কেম ইন, যেতিয়া শিক্ষকজন সোমাই আহিছিলে, দ্য বয়জ ৱেৰ শ্বাউটিং, ল'ৰা ছোৱালীবোৰে চিঞৰি আছিলে। এতিয়া এইটো বেকগ্ৰাউণ্ড টেন্স হিচাপেও আমি এই টেন্সটো ব্যৱহাৰ কৰিব পাৰোঁ। যেতিয়া টিচাৰজন সোমাই আহিছিলে, দ্য বয়জ ৱেৰ শ্বাউটিং, ইয়াত বয়জটো আমি এই পাৰ্টটো আমি পাষ্ট কণ্টিনিউৱাছ হিচাপে ব্যৱহাৰ কৰিছোঁ। এতিয়া দ্য বয়জ হ'ল প্লুৰেল, সেইকাৰণে ৱাজ নাই লগা, ৱেৰ লাগিছে। শ্বাউট মানে হ'ল চিঞৰা, তাৰ লগত আমি ING লগাইছোঁ, শ্বাউটিং, দ্য বয়জ ৱেৰ শ্বাউটিং। তাৰ নেক্সট আৰু এটা এক্সাম্পল চোৱা, এট ডেট টাইম, সেই সময়ত, আই ৱাজ হেভিং মাই মিল, মই মোৰ খানা খাই আছিলোঁ। ইয়াত ৱাজটো লাগিছে, আই মানে হ'ল ছিংগুলাৰ, সেইকাৰণে ৱাজ লাগিছে। হেভ মানে হ'ল খোৱা বা লোৱা, তো হেভৰ লগত ING লাগিছে, হেভিং। মাই মিল মানে হ'ল মোৰ খানা। তো আই হোপ তোমালোকৰ এই পাষ্ট কণ্টিনিউৱাছ টেন্সটো ক্লিয়াৰ হ'ল। ইয়াৰ ওপৰত যদি কিবা সুধিব লগা থাকে কমেণ্ট ছেকশ্যনত জনাব পাৰা, নহ'লে তোমালোকে মোক পাৰ্চনেলি কল কৰিবা, হোৱাটছএপত নহ'লে মেছেজ দিবা, কৰি লৈ তোমালোকৰ কনফিউজনবোৰ ক্লিয়াৰ কৰি ল'ব পাৰা। তেনেহ'লে আহা আমি ইয়াৰ থাৰ্ড টেন্সটো বুজোঁ, পাষ্ট পাৰফেক্ট টেন্স। পাষ্ট পাৰফেক্ট টেন্সৰ ফৰ্মেশ্যনটো কেনেধৰণৰ চোৱা, ছাবজেক্ট প্লাছ হেড, ইয়াত হেডটো লাগিবই ছাবজেক্টৰ লগত, ছাবজেক্ট প্লাছ হেড প্লাছ ভাৰ্ব 3। এতিয়া আমি ভাৰ্ব 2 পাইছিলোঁ, ভাৰ্ব 1ৰ লগত ING পাইছিলোঁ, পাষ্ট পাৰফেক্টৰ লগত কি হৈছে? ভাৰ্ব 3 যোগ হৈছে, মানে গ' ৱেণ্ট গনৰ গনটো ইউজ হ'ব, বা ৰাইট ৰোড ৰিটেনৰ ৰিটেনটো ইউজ হ'ব, ভাৰ্ব 3 ইউজ হ'ব প্লাছ অবজেক্ট। এতিয়া ইয়াতো কেতিয়া কেতিয়া ব্যৱহাৰ হয় চাওঁ আহা।
অতীতত কোনো এটা কাম কৰা হৈছিল কিন্তু তাৰ ফলাফল জনা হোৱা নাই এনে অৰ্থ প্ৰকাশ কৰিলে এই টেন্স ব্যৱহাৰ কৰিব লাগে এতিয়া কোনো এটা কাম অতীতত কামটো হৈছিলে কিন্তু তাৰ ৰিজাল্টটো আমি গম নাপালোঁ বা এতিয়ালৈকে জনা নাই তেনে অৰ্থত আমি এইটো টেন্স ইউজ কৰিব পাৰোঁ ফৰ এক্সাম্পল দে হেড প্লেড দ্য মেটছ দে মানে হ'ল সিহঁত হেড মানে ফৰ্মেশ্যন মতে ইউজ হৈছে প্লে লগত প্লেড দ্য মেটছ হ'ল অবজেক্ট এতিয়া আমি ইয়াৰ পৰা কি বুজিব লাগিব যে দে হেড প্লেড দ্য মেটছ তাহাঁতি মেটছখন খেলখন খেলিলে এতিয়া খেলখন জিকিলে নে নাই জিকা সেইটোতো ফলাফলটো আমি গম পোৱা নাই তো এনে অৰ্থ বুজোৱা বাক্যৰ ক্ষেত্ৰত আমি এই টেন্স ব্যৱহাৰ কৰিব পাৰোঁ নেক্সট আমি কেতিয়া ব্যৱহাৰ কৰিব পাৰোঁ চোৱা অতীতত অগা পিছাকৈ দুটা কাম কৰা হোৱা বুজালে যিটো কাম আগতে সম্পন্ন হয় সেই ক্ষেত্ৰত পাষ্ট পাৰফেক্ট টেন্স আৰু পিছত সম্পন্ন হোৱা কামৰ ক্ষেত্ৰত চিম্পল পাষ্ট টেন্স ব্যৱহাৰ কৰিব লাগে এতিয়া আমি চিম্পল পাষ্ট টেন্স বুজি আহিলোঁ যদিহে অতীতত দুটা কাম হৈছিলে যিকোনো দুটা কাম হৈছিলে সেই দুটা কামৰ ভিতৰত এটাটো আগতে হ'ব তো আগতে হোৱা কামটো আমি কি ব্যৱহাৰ কৰিম এই যে পাষ্ট টেন্স পালোঁ পাষ্ট পাৰফেক্ট টেন্স পালোঁ এইটো ব্যৱহাৰ কৰিম মানে এই ফৰ্মেশ্যনটো মতে ব্যৱহাৰ কৰিম হেড প্লাছ ভাৰ্ব 3 আৰু যোনটো পিছত হ'ব সেইটো আমি চিম্পল পাষ্ট টেন্স ব্যৱহাৰ কৰিম উদাহৰণস্বৰূপে চোৱা We had reached the station before the train left আমি ষ্টেচনটো গৈ পালোগে ট্ৰেইনখন এৰাৰ আগতে এতিয়া ট্ৰেইনখন এৰাৰ আগতে আমি ষ্টেচন গৈ পালোগে এতিয়া ট্ৰেইনখনটো পিছত এৰিছে আগতে কি হ'ল আমি ষ্টেচন গৈ পালোগে তো সেইকাৰণে এই ক্ষেত্ৰত আমি পাষ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰিছোঁ আৰু ছেকেণ্ড পাৰ্টটো যোনটো পিছত কামটো হ'ল সেইটো আমি চিম্পল পাষ্ট টেন্স ব্যৱহাৰ কৰিছোঁ ইয়াত এটা মন কৰিবলগীয়া কথা আছে যে আমি এই পাষ্ট পাৰফেক্ট টেন্সৰ বাক্যবোৰৰ ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰোঁ কনজাংশ্যন ব্যৱহাৰ কৰোঁ কনজাংশ্যন কোনকেইটা when বিফ'ৰ আফটাৰ এনেকুৱা ধৰণৰ কনজাংশ্যন ইউজ কৰোঁ যোনটো অৰ্থ শুদ্ধ লাগে সেইটো আমি ইউজ কৰিম চেণ্টেন্সটোৰ মতে ব্যৱহাৰ হ'ব এতিয়া ইয়াত যেনেকৈ আগতে দিলে আগতে কাৰণে আমি বিফ'ৰ কৰিলোঁ যদি ক'লেহেঁতেন ট্ৰেইনখন যোৱাৰ পাছত মই গৈ পালোঁগৈ তেতিয়া আমি আফটাৰ ইউজ কৰিলোঁহেঁতেন নহ'লে আমি যদি ক'লোহেঁতেন ট্ৰেইনখন যেতিয়া গৈছিল মই তাত পালোঁগৈ তেতিয়া আমি when ব্যৱহাৰ কৰিলোঁহেঁতেন ঠিক তেনেকৈ অৰ্থ অনুযায়ী আমি কনজাংশ্যন ব্যৱহাৰ কৰিব পাৰোঁ আমি তাৰ লাষ্ট পাষ্ট টেন্সৰ লাষ্ট টাইপটো যোনটো পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স সেইটো এতিয়া চাম চোৱা অতীতত কোনো এটা কাম আৰম্ভ হৈছিল আৰু এটা নিৰ্দিষ্ট সময়লৈকে চলি আছিল এনেকুৱা ধৰণৰ অতীতৰ কাম প্ৰকাশ কৰিবলৈ আমি পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ ব্যৱহাৰ কৰোঁ এতিয়া অতীতত কিবা এটা কাম আৰম্ভ হৈছিল আৰু তাৰ অতীততে এটা নিৰ্দিষ্ট সময়লৈকে কামটো চলি আছিল বৰ্তমানত ইয়াৰ একো প্ৰভাৱ নাই এনেকুৱা ধৰণৰ বাক্য বুজাবলৈ আমি এই টেন্স ব্যৱহাৰ কৰিব পাৰোঁ ফৰ্মেশ্যনটো হ'ল ছাবজেক্ট প্লাছ হেড বিন ইয়াত হেডৰ লগত বিন লাগিব প্লাছ ভাৰ্বৰ লগত ING প্লাছ অবজেক্ট এতিয়া উদাহৰণস্বৰূপে হি হেড বিন ৱৰ্কিং ফৰ দ্য হোল নাইট এতিয়া কি কৰিছে যে সি গোটেই ৰাতি ধৰি কামটো কৰি আছিল এতিয়া কামটো সি ৰাতি প্ৰথমতে আৰম্ভ হৈছিলে গোটেই ৰাতি ধৰি এটা নিৰ্দিষ্ট সময়লৈকে সি কামটো কৰিলে এতিয়ালৈকে কৰি থকা নাই সেইকাৰণে পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰিছে She had been singing for 2 hours. তাই 2 ঘণ্টা ধৰি গান গাই আছিল তো এই কামটো অতীততে আৰম্ভ হৈছিলে আৰু 2 ঘণ্টালৈকে কামটো চলি আছিলে এনে ধৰণৰ বাক্যৰ ক্ষেত্ৰত আমি পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰিব পাৰোঁ এতিয়া মই এটা এক্সাম্পল তোমালোকক ইয়াত লিখি দিছোঁ মোৰ হেণ্ডৰাইটিঙতে লিখা আছে ভালকৈ চাবা ইয়াত এটা মই ভাৰ্ব লৈছোঁ উদাহৰণস্বৰূপে ভাৰ্বটো লৈছোঁ টেক ভাৰ্বটো লৈছোঁ আৰু কেনেকৈ ইউজ হৈছে সেইটো মই দেখাইছোঁ প্ৰথমটো আছে পাষ্ট ইনডিফিনিট বা চিম্পল পাষ্ট টেন্স মই যোনটো তোমালোকক কৈছিলোঁ ছিংগুলাৰ আৰু প্লুৰেল ইয়াত ছিংগল লিখা আছে আৰু ইয়াত প্লুৰেল লিখা আছে দেখিছা ইয়াত ফাৰ্ষ্ট পাৰ্চন মানে প্ৰথম ব্যক্তি ছেকেণ্ড ব্যক্তি আৰু থাৰ্ড পাৰ্চন মানে তৃতীয় ব্যক্তি আমি কাক কওঁ এতিয়া ফাৰ্ষ্ট পাৰ্চন বুলিলে আইৰ লগত কি হ'ব টুক হ'ব টেক ভাৰ্বটোৰ আই টুক হ'ব উই টুক ইউ টুক থাৰ্ড পাৰ্চন হি চি বা ইট টুক দে টুক ঠিক তেনেদৰে পাষ্ট কণ্টিনিউৱাছ টেন্সত আইৰ লগত কি হৈছে আই ৱাজ টেকিং উই ৱেৰ টেকিং ইউ ৱেৰ টেকিং হি চি ইট ৱেৰ ৱাজ টেকিং দে ৱেৰ টেকিং ইয়াত অকণমান স্পেলিং ভুল হৈ আছে এইটো টেকিং হ'ব দেই আৰু এইটো ৱাজ নহয় এইটো হি চি ইট হ'ব ঠিক তেনেকৈ পাষ্ট পাৰফেক্ট আই হেড টেকেন উই হেড টেকেন ইউ হেড টেকেন হি চি ইট হেড টেকেন দে হেড টেকেন
বা past perfect continuous tenseত কেনেকৈ হ'ব I had been taking we had been taking you had been taking you had been taking he she had been taking they had been taking এখন চাৰ্ট মই তোমালোকে বুজিব পৰাকৈ ইয়াত লিখি দিছিলোঁ তোমালোকক মই হোৱাটছএপত দি দিম লিখি ল'বা ভালকৈ এখন নিজৰ কপিত এতিয়া মই তোমালোকক ইমানখিনি যে বুজালোঁ তাৰ ওপৰত এটা এক্সাৰসাইজ দিছোঁ কৰিবলৈ সকলোৱে এই এক্সাৰসাইজটো কৰিবা আৰু মোক দেখাবা ঠিক আছে তো ইয়াত মই কি দিছোঁ আইডেন্টিফাই দ্য ফলোইং বাই ইটস টাইপস আমি চাৰিটা টাইপ পঢ়িলোঁ ন এই চাৰিটা টাইপৰ এই সেন্টেন্সকেইটা কোনকেইটা টাইপৰ হয় হেতু আইডেন্টিফাই কৰিব লাগে চিনাক্ত কৰি উলিয়াব লাগে প্ৰথমটো আছে সক্ৰেটিছ was the greatest philosopher of Greece second to he used to play cards every day third to you were talking loudly fourth to they had gone before we arrived I wrote the letter after I had taken a cup of tea and last to he had been living in Kolkata for 2 years before he died তোমালোকে এই গুটেকিটা নিজৰ কপিত লিখিবা লিখি লৈ কোনকেইটা টাইপত পৰিছে বলে past indefinite হৈছে না past continuous হৈছে না past perfect হৈছে না past perfect continuous হৈছে এই চাৰিটা টাইপৰ কোনোবা এটা ইয়াত হ'বই তো তোমালোকে হেতু ফাইন্ড আউট কৰিবা আৰু লিখিবা আৰু মোক দেখাবা তো আজিলে ভিডিওটো মই ইমানতে সামৰণি মাৰিছো আশা কৰো তোমালোকে past tenseৰ ওপৰত যি জানিবলগীয়া আছিল জানিলা মই বুজোৱাখিনি বুজি পাইছা আৰু ইয়াৰ ওপৰতো যদি কিবা সুধিব লগা থাকে তেনেহলে তোমালোকে নিহংকুছে মোক সুধিব পাৰা ফোনো কৰিব পাৰিবা আৰু আজিলে ইমানতে সামৰণি মাৰিছো নেক্সট ক্লাছত মই প্ৰেজেন্ট টেন্সৰ ওপৰত তোমালোকক বুজাই দিম ধন্যবাদ